নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকৰে কি জনাবলৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান সেৱা আৰু শ্ৰদ্ধা আমাৰ এই দায়িত্ব জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ্থে উপলব্ধ হল ৰাষ্ট্ৰীয় হেল্পলাইন সেৱা তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰৰ ফালৰ পৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এখন বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে তো আপোনালোকক প্ৰথমে নম্বৰটো জনাই আছো ইয়াৰ পিছত জনাম এইখন হেল্পলাইন নম্বৰৰ জৰিয়তে আপোনালোকে কি সুবিধা লাভ কৰিব তো হেল্পলাইন নম্বৰটো হল 14567 আকৌ আপোনালোকক জনাই দিছো 14567 তো এইটো হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে এইবৰ বিষয়ত হেল্প লব পাৰিব তো ইয়াতে প্ৰথমে কোৱা হৈছে বৃদ্ধাশ্ৰম সেৱা কেন্দ্ৰ আদি সন্দৰ্ভত তথ্য প্ৰদান 2 নম্বৰত কৈছে নিৰ্যাতিত সকলৰ বাবে সহায়ৰ হাত 3 নম্বৰত কৈছে আইনী উপদেশ আৰু পেন্সন সন্দৰ্ভত পৰামৰ্শ প্ৰদান 4 নম্বৰত কৈছে মানসিক সমৰ্থন তো এইখন হেল্পলাইন নম্বৰৰ জৰিয়তে আপোনালোকে এইবোৰ সুবিধা লব পাৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল শ্ৰমিকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অভিলাষী আঁচনি এটি কলি দুটি পাত তো এইখন আঁচনিৰ অধীনত বঙাইগাঁৱৰ ঝিৰঝৰা চাহ বাগিচাৰ 1405 গৰাকী শ্ৰমিকে 5000 টকাৰ এককালীন সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে তাৰ পিছত লিখা আছে তাৰ বাবে আজি বাছনি প্ৰক্ৰিয়া আমি সম্পন্ন কৰো উল্লেখ্য যে বঙাইগাঁও চাহ বাগিচা মাত্ৰ এখনেই আছে তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে এটি কলি দুটি পাত আঁচনিৰ অধীনত চাহ বাগিচা শ্ৰমিকসকলক 5000 টকাৰ এককালীন সাহায্য প্ৰদানৰ কাম আৰম্ভ কৰিছে লগতে যিসকল চাহ বাগিচা শ্ৰমিকসকলে এতিয়ালৈকে 5000 টকা পোৱা নাই সেই সকল শ্ৰমিকে অতি শীঘ্ৰে 1-2 দিনৰ ভিতৰতে এটি কৰি দুটি পাত আঁচনিৰ অধীনত লাভ কৰিব 5000 টকাৰ আৰ্থিক সাহায্য তাজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই